ইলেকশন খেলিম আৰু খেলিম মানে এনে নেখেলো আমি জিকিবৰ কাৰণে খেলিম। বড়োভূমিত গেৰুৱা জোৱাৰ অনাৰ লক্ষ্যৰে বিজেপিয়ে চলাইছে বিটিআৰ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ 5খন জিলা ভ্ৰমণৰ বিশেষ কাৰ্যসূচী লৈছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বিটিচি নিৰ্বাচনৰ অভিযান চলাইছে। বড়োভূমিৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰত পৰিষদীয় নিৰ্বাচনৰ ৰণদুন্দুভি বজালে মুখ্যমন্ত্ৰীয়ে। কোকৰাঝাৰৰ গ্ৰীণফিল্ডত বিজেপিৰ বৃহৎ কাৰ্যকৰ্তা সন্মিলন। বিটিচি নিৰ্বাচনত বিজেপি জয়ী হোৱাৰ লক্ষ্যৰে কাৰ্যকৰ্তাসকলক কাম কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ শাসনত বড়োভূমিলৈ ব্যাপক পৰিৱৰ্তন আহিল বুলিও কয়। বিজেপিৰ শাসনত বড়োভূমিত শান্তি স্থাপন হৈছে, বিটিআৰত উন্নয়নৰ গতি খৰতকীয়া হৈছে, বিটিআৰ চুক্তি ৰূপায়ণ হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি অৰুণোদয়ে মহিলাসকলক আৰ্থিকভাৱে সহায় কৰাৰ কথা বিশেষভাৱে উল্লেখ কৰে। বিটিআৰত আৰম্ভ হ'ব অৰুণোদয় 3.0, যাতে প্ৰতিটো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাব পাৰে। আজি আমি নতুনকৈ অৰুণোদয়ৰ বাবে গাঁও সভা পাতিছোঁ। 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। সেই দিনটোতে আমি অৰুণোদয় 3য় অৰ্থাৎ আৰু বহুত বেছি হিতাধিকাৰীক লৈ আমি আৰম্ভ কৰিম। অৰুণোদয়ৰ লগতে সাধাৰণ ৰাইজক স্পৰ্শ কৰা কেইবাখনো আঁচনিৰ বিটিআৰত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি হ'ব বুলি কয় মুখ্যমন্ত্ৰীয়ে। এই মাহতে নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। মহিলা উদ্যমিতা লাখপতি বাইদেউৰ আঁচনিৰ হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰি আজিয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমাৰ বড়োলেণ্ডৰ প্ৰত্যেকটো বিধানসভা সমষ্টিলৈ আৰু 4,000কৈ ৰেচন কাৰ্ড আৰু তাৰ লগে লগে আমাৰ বড়োলেণ্ডৰ দুখীয়া ৰাইজ যাতে উপকৃত হ'ব পাৰে, বিশেষকৈ চাহ বাগিচা অঞ্চলৰ কাৰণে এটিকলি দুটিপাত আমি আঁচনিৰ বিষয়ে আজি কথা পাতিম। কোকৰাঝাৰত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত উপস্থিতিৰ সংখ্যা বিশেষভাৱে মন কৰিবলগীয়া। বহু সংখ্যক বিজেপি কাৰ্যকৰ্তাৰ অংশগ্ৰহণে প্ৰমাণ কৰিছে বড়োভূমিত বিজেপিৰ শক্তি বৃদ্ধিৰ। বিটিআৰ নিৰ্বাচনত শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি আত্মবিশ্বাস বাঢ়িছে বিজেপিৰ। মুখ্যমন্ত্ৰীৰ সৈতে কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী অশোক সিংহল। কোকৰাঝাৰৰ পৰা কনক বড়োৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।